ধন্যবাদ জানাইছো সাংবাদিক বন্ধুসকল। আজি চাম্পুপাৰা যুৱ সংঘৰ সৌজন্যত আমি এক সংবাদমেলৰ আয়োজন কৰিছো। সংবাদমেলৰ উদ্দেশ্য হৈছে আজি চাম্পুপাৰা যুৱ সংঘৰ সৌজন্যত প্ৰদৰ্শন ভিত্তিত এক নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছো। এইবাৰ আমাৰ অষ্টম বাৰ্ষিক নাও খেল প্ৰতিযোগিতা। এই নাও খেল প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপত 1,11,111 টকাৰ প্ৰথম পুৰস্কাৰ হিচাপে নিৰ্ধাৰিত কৰিছো আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি 77,777 টকা আমি দ্বিতীয় পুৰস্কাৰ নিৰ্ধাৰিত কৰিছো। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছো যে এই নাওখনৰ ওপৰত গুৱাহাটী কলেজৰ পৰা এখন আমি ডকুমেণ্টাৰী কৰিবলৈ গৈ আছো, য'ত অসমৰ ছাত্ৰ ছাত্ৰীয়ে তথা যিবোৰে নাও খেলৰ ধাৰণা সম্পৰ্কে হয়তো নাজানে বা নাও খেলৰ কলা কৃষ্টি, অসমৰ যি ঐতিহ্য, আগৰ দিনৰ ৰজা মহাৰাজাৰ যি নাও খেল আছিলে সেই নাও খেলৰ কেনেদৰে হৈছিলে আজি এক বিলুপ্তিৰ পথত। এই নাও খেল আমি আকৌ নতুন জাগৰণ সৃষ্টি কৰিব বিচাৰিছো, যি জাগৰণে অসমবাসী তথা অসমৰ ছাত্ৰ ছাত্ৰীয়ে নাও খেলৰ ওপৰত এই ডকুমেণ্টাৰীৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰিব। এই নাও খেলত আমাৰ মুখ্য অতিথি হিচাপে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ উপস্থিত থাকিব। সদৌ অসমবাসী তথা নাও খেল প্ৰেমী ৰাইজক তথা স্বত্বাধিকাৰীসকলক আমি বিনম্ৰতাৰে নিমন্ত্ৰণ জনাইছো। তেখেতসকলে আমাৰ নাও খেলত অংশগ্ৰহণ কৰক আৰু ৰাইজক মনোৰঞ্জন দিয়ক। সকলো ধৰণৰ নাও ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। গোটেই অসমৰ যিকোনো জিলাৰ পৰা আহি আমাৰ ইয়াতে নাও খেল খেলিব পাৰিব, তাত কোনো বাধা নাই। আমাৰ নাও খেলৰ জইন ফিজ হৈছে 6,666 টকা, মানে জইন ফিজ দিব লাগিব। হয়, কণ্টেক্ট নম্বৰ আমাৰ স্ক্ৰীণত দিয়া থাকিব। আপোনালোকে কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে, আগতীয়াকৈ নাম ভৰ্তি কৰি ল'ব পাৰে। আমাৰ নাও খেল এক নান্দনিক দৃশ্য, দুয়োফালে আপোনালোকে নদীৰ ভিজুৱেলটো দেখিলে গম পাব যে নাও খেল দেখাৰ কাৰণে যি দৰ্শকৰ সুবিধা, দুয়ো কাষৰ পৰা ধুনীয়াকৈ মানে প্ৰায় 1-2 লাখ লোকৰ সমাগম হয়, য'ত নাও খেল সকলোৱে উপভোগ কৰিব পাৰে। আমাৰ নাও খেলৰ পূৰ্বৰ পৰা কোনো বিসংগতি নাই বা লিগেলি খেলা হয়, যাৰ কাৰণে গোটেই অসমৰ পৰা বৰপেটা হওক, আমাৰ মৰিগাঁও হওক, বিভিন্ন জাগাৰ পৰা আমাৰ নাও খেলত অংশগ্ৰহণ কৰে।